আমি নৈৰ পাৰেদি অহা যোৱা কৰি আছিলোঁ। কৰি থাকোঁতে হেৰি হ'ল, এই প্ৰবীণ দাস বোলা পুলিচ চাকৰি কৰে আৰু হৰেকৃষ্ণ দাস, তেখেতে বিশেষকৈ প্ৰবীণ দাসে আহি কিনে কয়, পুলিচ ড্ৰেছে এতিয়া আহি কিনে কয় তোমালোকে অহা দি যাব নোৱাৰা নহয়। মানে অকণমান আৰু তৰ্কাতৰ্কি হৈছিল আৰু সেইবাবে তেওঁ আহি কিনে কৈছে তোমালোকে অহা দি যাব নোৱাৰিবা, তোমালোকে বেলেগ হেৰি পথ বনাই লোৱা। বোলে আমি ক'লোঁ বোলে আমি কোন চাইডেদি বেলেগ পথ বনাই ল'ম, আমাৰতো পথ বনোৱা জেগা নাই। কৈছে তোমালোকে হেৰি কৰি লোৱা, দলং বনাই লোৱা। দলং বনাই ল'লোঁ বাৰু, ইচ্ছা যদি বাঢ়নি পানী আহে দলংখন আমাৰ উটুৱাই লৈ যায়, তেতিয়া আমি চলি স্কুললৈ নিব নোৱাৰিলে আমি আৰু বিচাৰিছোঁ যে হেৰি আমাক নৈৰ পাৰৰ ৰাস্তাটো দিব লাগে। তাৰপিছত সেনেকৈ ক'লোঁ, কোৱাৰ পিছত আহি কিনে এই গুণ্ডাগিৰি দেখাইছে প্ৰবীণ দাসে। দেখাই কৈছে হেৰি কৰা তোমালোকে পাতটো খান্দি দিয়া, পাতটো খান্দি দিলে এওঁলোকে জহা দি যায়, জহা দি যাব। তাৰপিছত হাজিৰা মানুহ লগাই আহি কিনে খান্দি দিলে পানীটো। আপোনালোকে দেখাই পাব নিশ্চয়, দেখা পালে হেৰি কৰিব। এতিয়া বেৰাও দিছে, কৈছে আমি প্ৰবীণ দাস পুলিচ চাকৰি কৰে, তেখেতে গুণ্ডাগিৰি দেখাই থাকে। ধমকি দিয়ে আহি কিনে, কৈছে তোমালোকক মই ৰাস্তা নিদিওঁ নহয়, তোমালোকে জহা দি যাব পাৰা। তাৰপিছত কিন্তু যদিহে তোমালোকে ডিষ্টাৰ্ব কৰি থাকা, তোমালোকৰ কিন্তু উচিত ব্যৱস্থা কৰিম মই, তেনেকে কয়। আৰু ভয় লাগে আমাৰ অকণমান। কমো 20-25 মান হৈ গ'ল আৰু চৰকাৰী মাটিয়ে হয়। কিন্তু তেখেতলোকে কৈছে আমাৰ বস্তিৰ মাটি আছে, তাতে অলপমান মেডিবটৰ মাটি থকা বুলি কৈছে, কিন্তু আমি সিমানখিনি নাজানো। যদিহে আছে বাৰিচা আছে, কিন্তু তেওঁলোকে সিপাৰে আছে, দিনাৰ গাঁৱত আছে, সিহঁতৰ চৰকাৰী মাটি মেডিবটৰ মাটিয়ে দি গৈছে ৰাস্তা। তেওঁলোকে যদি মেডিবটৰ ৰাস্তা দিয়ে ৰাস্তা গৈছে, তেনেহ'লে আমাৰ নৈৰ পাৰেদি কিয় নাযায়? যদি সেই মেডিবটৰে হওক, কিন্তু আমাক নৈৰ পাৰি ৰাস্তাটো দিব লাগে নহয়। তেখেতে তেনেকে কোৱাত কৈছে বেৰা মাৰি দিয়া, এওঁলোকক ৰাস্তা দিব নালাগে। সেই ভাবি বেৰাও মাৰি দিয়ে আৰু মোৰ মাথালে এইফালে নৈ পৰি ৰাস্তাটো খান্দি দিলে। এইটো প্ৰবীণ দাসৰ সহযোগত হৈছে। কৰিছে কিজানি আমি নাজানো, সিমানখিনি কাম কয়া থানা পৰে কৰিছে। তেওঁ যায়ে থাকে কয়া থানাক, পুলিচ ড্ৰেছে এটি যাই কিনে কৈ থৈ আহে। সেই হিচাপে আৰু পুলিচে কি কৰে আমি সিমানখিনি নাজানিলে আৰু প্ৰবীণ দাসে আৰু ৰাস্তাটো আমাৰ ব্লক কৰি দিছে আৰু ইফালে মাথালতে খান্দি দিছে। সেয়েহে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাতো অনুৰোধ, আৰু ইফালে ভৱেশ কলিতা দাসৰো অনুৰোধ, ভৱেশ কলিতা দাসেও আমাক যিহেতু ভৱেশ কলিতাও যিহেতু আমাক ৰাস্তাটো খুলি দিয়ে, সেইখিনি অনুৰোধ কৰিছোঁ। আৰু নদীৰ পাৰেদি অহা যোৱা কৰি আছিলোঁ। থকাৰ পিছত এতিয়া এইটো আমি চৰকাৰী মাটি বুলি আমাৰ গাঁওবুঢ়াও কৈছে বা আমাৰ পুলিচেও কৈছে যে এইটো চৰকাৰী মাটি হ'লে আমাক ৰাস্তাটো দিব লাগিব। এতিয়া সিহঁতৰ বেৰা দি লৈছে চৰকাৰী মাটি দি, আৰু তাৰপিছত পুখুৰীখন লৈছে। তাৰপিছত আমি সেই পুখুৰী পাৰেদি অহা যোৱা কৰি আছিলোঁ। এতিয়া আমাৰ লগত কিবা অলপ হেৰি কৰি পেলাই সিহঁতে সেই চৰকাৰী মাটিটো খান্দি পেলাই লৈ গৈছে। এতিয়া এই যোনটো প্ৰবীণ দাস বোলা, সি ফোন কৰি সিহঁতক লগাই দি আছে। প্ৰবীণ দাস কিবা পুলিচত চাকৰি কৰে, কিন্তু মই কি চাকৰি কৰে নাজানো, কিন্তু মই পুলিচত চাকৰি কৰে বুলি জানো। কিন্তু তেওঁ ফোন কৰি কৈছে যে নদী পাতটো খান্দি দিয়া, সিহঁতে যোৱা অহা ৰাস্তাটো মাৰি দিয়া। তাৰপিছত সিহঁতে কেনেকৈ যে যাক, তাৰপিছত মই গাঁওবুঢ়াক ফোন কৰিলোঁ। গাঁওবুঢ়াই কৈছে সিহঁতৰ মাটি সিহঁতে হেৰি কৰি লৈছে, তোক কিয় যাব দিব। তাৰপিছত আপোনাৰ মই থানাত গ'লোঁ। থানাৰ পুলিচে আহি চালা, দৰ্জা খুলি দিলে। তাৰপিছত সিহঁতে আৰু দৰ্জাখন মাৰি দিলে। প্ৰবীণ দাস সি পুলিচত চাকৰি কৰে। আমাৰ এতিয়া দিহিঙতে ঘৰ, এতিয়া সি তাতে জালুকবাৰীত থাকে বুলি শুনিছোঁ। তেওঁ ফোন কৰি লগাই দি আছে যে পাতটো খান্দি দিয়া। আহে আমাক ধমকি দিয়ে, হেৰি যাবা নে যাওঁ। তাৰপিছত গাঁওবুঢ়াই কয় বোলে হেৰি যাবা নে বোলে, আমি হেৰি যাম। গাঁওবুঢ়াই ক'ব পানী দি নামি আহা, মই এতিয়া দলঙত থাকিম, তহঁতৰ কিবা কাম হ'লে মই দলঙত থাকি ফোন কৰিম, তোমালোকে আহি পেলাই এতিয়া দলঙত ক'বা মোক কিবা হ'ব লাগিলে, মই যাব নোৱাৰিম নহয়। পানী তোমালোকে, মই বোলে আমি কেনেকৈ যাম, আপুনি যদি আহিব নোৱাৰে আমি কেনেকৈ যাম। কৈছে তোমালোকে পানী দি নামি আহিবা। পুলিচৰ পাৱাৰ মস্ত পাৱাৰ, মোটামুটি য'ত কয়া থানাত, সি কয়া থানাত ড্ৰেছে এটি যাই পেলাই কথা পাতে পুলিচৰ লগত, প্ৰবীণ দাসে। তাৰপিছত আৰু পুলিচক হেৰি কৰি পেলাই পুলিচো নহা হয়, কেছটো সেনেকাই থাকে। প্ৰবীণ দাসৰ গুণ্ডাগিৰি। এতিয়া মই আপোনালোকৰ চেনেলৰ যোগেদি অনুৰোধ কৰিছোঁ যাতে আমাৰ অহা যোৱা ৰাস্তাটো আমাক ক্লিয়াৰ কৰি দিয়ে, বা আপোনাৰ হেৰি ভৱেশ কলিতা ছাৰকো আমি কৈছোঁ যে ভৱেশ কলিতা ছাৰে কৈছে যে ইয়াৰ মাজতে মই যাই পেলাই সেই তদন্তটো কৰি ল'ম। মোৰ এখানিয়ে কথা ক'ব লগা আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত
9181 307 221.